কাৰ্বি আংলং জিলাৰ ডিফুৰ পৰা মই দেখুৱাই আছোঁ আপোনালোকক গণশিল্পী আমাৰ সকলোৰে মৰমৰ সংগীত শিল্পী জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দেখুৱাইছোঁ বৰ্তমান। আৰু লগতে এই ভিডিঅ'টো আপোনালোকে চাব জুবিন দাই ডিফুৰ বিষয়ে কি কৈছিল, ডিফুৰ পৰা তেওঁ প্ৰগ্ৰাম কৰি যাওঁতে তেওঁৰ কি হৈছিল, তেওঁ এই ভিডিঅ'ত মই দেখুৱাম আপোনালোকক। লাষ্টত শুনিব মই ডিফুৰ নাম লৈ পেলাই তেওঁ কি কৈছে শুনিব। খুব ধুনীয়া অনুভৱ মই দেখুৱাম আপোনালোকক। আপোনালোক ভিডিঅ'টো শেষলৈ চাব। আৰু এইটো ডিফু প্লাছৰ পৰা দেখুৱাই আছোঁ আপোনালোকক। তেওঁৰ মন্তব্য কিছু শুনাম আপোনালোকক, ভিডিঅ' লাষ্টত চাব আপোনালোকে। তেওঁৰ মন্তব্যটো আপোনালোকে শেষলৈ চাব, শেষলৈ চালে বুজি পাব তেওঁ কি ক'ব বিচাৰিছিলে। আৰু মানে ৰখাল এটা ভিডিঅ' দেখুৱাম আপোনালোকক। তেওঁ হাঁহি হাঁহি কি কৈছে শুনিব আপোনালোকে। এবাৰতো ডিফুৰ পৰা আহোঁতে গোটেই সোপা হ'ল। ডিফুৰ পৰা আহি আছোঁ, মানে গাড়ী ৰখাই তৎ পোৱা নাই, ইটোও লাগে সিটোও লাগে। বিন্দাছ আছিলোঁ, কোনো টেনশ্যন নাই, য'তে ত'তে ৰ'লোঁ, খালোঁ, শুলোঁ। ডিফু প্লাছৰ পৰা তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমি। ওম শান্তি মহাপ্ৰাণ।